নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি পহিলা বহাগ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন বিহীনিয়া প্ৰথমটো বহাগ প্ৰতিগৰাকী অসমীয়াৰ মন হেমেকা যদিও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি ৰঙালী বিহু উদযাপন কৰা হৈছে চৌদিশে ঢোলৰ গুমগুমনি ৰাজ্যজুৰি মানুহৰ উৎসাহ দেখা গৈছে বিহুৰ এই প্ৰথম যি নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যজুৰি মানুহ বিহুৰ উৎসাহ মানুহৰ দেখা গৈছে যদিও বা মন হেমেকা কিন্তু পৰম্পৰা ধৰি ৰাখিবলৈ যত্ন কৰিছে সকলোৱে সেয়া যে হাতাম পুৰুষীয়া পৰম্পৰা এয়া যে অসমীয়া বাপুতি সাহোন বিহুটি মানুহ বিহুৰ দিনটোত পুৱাই জ্যেষ্ঠসকলৰ ওচৰত সেৱা জনালে কনিষ্ঠসকলে চৌদিশে ৰঙালীৰ উৎসৱমুখৰ পৰিৱেশ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে বিহুৰ বিভিন্ন অনুষ্ঠান হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বোকা বিহু মানুহ বিহু আজি সাত বিহুৰ অন্যতম লেখত ল'বলগীয়া মানুহ বিহুৰ পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠসকলে ইপিনে তিয়কৰ এয়া ঢেকীয়াখোৱা আদৰ্শ গাঁও য'ত হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পুৱাই আয়োজন কৰিলে বোকা বিহু সমন্বয় ভাতৃত্ববোধৰ দলেৰে ডেকা গাভৰু জ্যেষ্ঠ কনিষ্ঠ জীয়ৰী বোৱাৰী সকলোৱে ভাগ লৈছে বোকা বিহুত বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ ৩৬৫টা দিনে বোকাৰ সৈতে সম্পৃক্ত হৈ থাকে সেই অনুসৰি বহাগৰ পহিলা দিনটো তথা মানুহ বিহুৰ দিনা বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে তিয়কৰ কিছু দৃশ্য দেখুৱাইছো আমি কিছু সময় পিছতে পোনপটীয়াকৈ সংযুক্ত হ'ম ইফালে বিভিন্ন সত্ৰ নামঘৰৰ লগতে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো পুৱাই গুৰুজনৰ আশীষ বিচাৰি ভক্তসকলে ভিৰ কৰা দেখা গৈছে পহিলা বহাগ যিহেতু আজি মানুহ বিহুৰ দিনটোত প্ৰথমৰ নৱবৰ্ষৰে প্ৰথম দিনটোত গুৰুজনাৰ আশীষ গ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা গৈছে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিৱেশীয়া গুৰুজনাৰ আশীষ গ্ৰহণ কৰি বছৰটো যাতে মংগলময় হয় মংগলে যায় তাৰ বাবে কামনাৰে সকলোৱে ভক্তপ্ৰাণ ৰাইজে পুৱাই ভিৰ কৰিছে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পোনপটীয়াকৈ সংযুক্ত হৈছো আঠখেলীয়া নামঘৰৰ পৰা আমাৰ সাংবাদিক অনমোল যাদৱৰ সৈতে অনমোল আপুনি দেখুৱাক আমাক পৰিৱেশ হয় চাওক আজি পহিলা বহাগ আৰু পহিলা বহাগ দিনত গুৰুজনৰ আশীষ গ্ৰহণ কৰিবলৈ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ জ্যেষ্ঠসংখ্যক ৰাইজ উপস্থিত হৈছেহে মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ জ্যেষ্ঠসংখ্যক ৰাইজ আহি উপস্থিত হৈ পোৱা ভাগত আপুনিও আহিছে আশীষ গ্ৰহণ কৰিছে অকণ জানিম এই পহিলা বহাগটোত সকলোৱে আহে আমাৰ আহিও ভাল লাগিছে আৰু ৰাইজ দেখিও ভাল লাগিছে আমি প্ৰতি বছৰে এই বহাগত এই আঠখেলীয়া নামঘৰলৈ আহোঁ আৰু সকলো ৰাইজ আহে হয় হয় মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে আচলতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আৰু আঠখেলীয়া নামঘৰৰ হয় আচলতে এয়া প্ৰথমটো দিনত এনেকৈ প্ৰত্যেকটো মঠ মন্দিৰ নামঘৰত সত্ৰত ভিৰ পৰিলক্ষিত হৈছে বছৰটোলৈ মংগল কামনা কৰি আজিৰ দিনটোত ভক্তপ্ৰাণ ৰাইজ নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে আৰু এয়া দেখুৱাইছো ঐতিহাসিক আঠখেলীয়া নামঘৰৰ পৰিৱেশ আমি অনমোল যাদৱৰ সৈতে পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম অনমোল যাদৱ যেহেতু আপুনি পুৱাৰে ভাগৰে পৰা আমাক পৰিৱেশ আপুনি দেখুৱাই গৈছে যে কি ধৰণে আসলতে বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে বহু ঠাইৰ পৰা গৈছে আৰু আঠখেলীয়া নামঘৰ বুলি ক'লে বহুজনে হয়তো মনত সেই হেঁপাহ পুহি ৰাখে
যে পহিলা দিনটোতেই যাব আৰু তেনেকৈ আজি পুৱাৰ ভাগৰে পৰা ভিৰ পৰিলক্ষিত হৈছে কথা পাতক যদি পাৰে তাত উপস্থিত থকা লোকসকলৰ সৈতে হয় 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 আজি পুৱা ভাগৰ পৰা যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈছে মই দাদা আপুনি দাদা ক'ৰ পৰা আহিছে গুৰুজন আশীষ গ্ৰহণ কৰিবলৈ পুৱা ভাগত ওলাই আহিলে মই এই গোলাঘাট টাউনৰ পৰা আহিছোঁ হয় হয় প্ৰতি বছৰে আহেনে প্ৰতি বছৰে আহোঁ মই যথেষ্ট ৰাইজ আজি উপস্থিত হৈছে হয় 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 সকলোৰে মংগল কামনা কৰি আহিছোঁ নিজৰো মংগল কামনা কৰি আহিছোঁ কিবা যদি দুখ বেয়া থাকে আৰু নতুন বছৰৰ পৰা যাতে নিৰাময় হয় আৰু সকলোৰে মংগল কামনা কৰিছোঁ সকলোৰে মংগল কামনা কৰি আচলতে উপস্থিত হৈছে ৰাইজসকল মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ আচলতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বিভিন্নজন লোক আহিছে দাদা আপুনি ক'ৰ পৰা আহিছে মোৰ ঈশ্বৰে কমমন্ধা হয় গুৰুজন আশীষ গ্ৰহণ কৰিবলৈ মানে বছৰটো ভালকৈ যাওক আৰু নতুন বছৰটো সেইকাৰণে মই আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু বিভিন্নজন লোক আছে আচলতে ইয়াৰ পৰিৱেশ মই দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে দাদা আপুনি ক'ৰ পৰা আহিলে মই গোলাঘাট সমাজ কলেজৰ ওচৰৰ পৰা আহিছোঁ তাৰমানে আমি ইয়াত প্ৰত্যেক বছৰে হওঁ ন কি কয় নতুন বছৰৰ শুভেচ্ছাৰ কাৰণে মানে আপোনাৰ ঘৰখনৰ সুকমলমৰ কাৰণে প্ৰত্যেক বছৰে আহি পেলাই আমি ইয়াত চাকি বন্তি ছোৱালী মই আহোঁ মানে বছৰেকত ইয়ালৈ অহা হয়ে আৰু মানে এক বহাগৰ দিনাখন কাৰণ ইয়াত পবিত্ৰ থান ইয়াত লোকে কাৰণে হয় মানুহৰ সেইকাৰণে আমি ইয়ালৈ আহোঁ হয় হয় বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহি সমাগম হৈছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত আৰু আঠখিলীয়া নামঘৰ যি পৰিৱেশ আমাৰ দৰ্শকসকলক পোনে পোনে আমি দেখুৱাই গৈছোঁ নিশ্চয় হয় ধন্যবাদ অনমোল ধন্যবাদ আৰু পহিলা বহাগত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে সত্ৰ নামঘৰ মন্দিৰত আশীষ ল'বলৈ ভিৰ কৰিছে একাংশ লোকে পুৱাৰে পৰা ৰাজ্যত ঐতিহাসিক মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰতিটো মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু আজি যেহেতু পহিলা বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন পহিলা বহাগত প্ৰতিকূল বতৰ নেওচি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈও আহিছে ভক্তসকল আৰু নতুন বছৰটোৰ কুশল মংগল কামনাৰে পূজা অৰ্চনা কৰিছে বিভিন্নজনে নিশাৰে পৰা বৰষুণ দি আছে শিৱসাগৰত বৰষুণৰ মাজতে শিৱদৌললৈ আহি চাকি বন্তি জ্বলা আগন্তুক দিনবোৰত যাতে কুশল মংগলেৰে দিনবোৰ পাৰ হয় তাৰেই কামনা কৰিছে ভক্তসকলে শিৱসাগৰ শিৱদৌলত ভগৱানৰ চৰণত শৰাই অৰ্পণ কৰিছেহি মই দেখুৱাইছো এয়া মহাদেৱৰ আশীষ ল'বলৈ এনেধৰণেই পুৱাই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি চাকি বন্তি প্ৰজ্বলন কৰিছে যিহেতু আজি পহিলা বহাগৰ এই দিনটোত এনেধৰণেই আহিছে আন্তৰিকতাৰে আধ্যাত্মিকতাৰে পৰিৱেশ বৰ্তমান দেখা গৈছে শিৱসাগৰ শিৱদৌলত দাদা মই পোনপ্ৰথমে আপোনালৈ শুভেচ্ছা জনাইছো বহাগ বিহুৰ আৰু আজি পহিলা বহাগত আহিছে কি ক'ব ধন্যবাদ প্ৰথমতে মই সমূহ শিৱসাগৰবাসী তথা অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আজি যিহেতু পহিলা বহাগ আৰু এটা মোৰ ভাল খবৰ মোৰ সৰু ল'ৰাটো আজি 2 বছৰীয়া জন্মদিন এই জন্মদিনৰ কাৰণে আজি মহাদেৱ ভগৱানৰ ওচৰতে এখনি শৰাই আৰু এগছি চাকি জ্বলাবলৈ আহিছো লগতে আৰু এটা আমাৰ অসমবাসীৰ কাৰণে বিশেষকে এইবাৰ উকা দিন ৰঙালী বিহুটো যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই আমি জুবিনবিহীন আমি ৰঙালী উদযাপন কৰিম এবাৰ সেইটো কাৰণে অকণমান মনত বেজাৰ আছে যিয়ে নহওক আমি যিহেতু আমাৰ পৰম্পৰা আমাৰ ৰঙালী বিহু আমিতো ৰঙালী বিহু আমি পালিব লাগিবই সদৌ সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনাই ধন্যবাদ জনাইছো আজি প্ৰথমটো বহাগ পহিলা বহাগ প্ৰতিকূল বতৰ নেওচি আহিছে কি ক'ব ভাল লাগিছে আহি আজি প্ৰথম বহাগ যিহেতু সবে আৰু ভগৱানৰ পৰা এটা আশীৰ্বাদ লয় আৰু আমাক ভাল লাগিছে আমি কিন্তু হেৰিৰ পৰা আহিছো কোকৰাঝাৰৰ পৰা আহিছো বহুত দূৰৰ পৰা আহিছে মই ধুবুৰী হয় আৰু মোৰ চিষ্টাৰ তেখেত কোকৰাঝাৰ আমি মিলি আহিছো আৰু চাবই আহিছো হয় এয়া মই দেখুৱাইছো হাতত এনেধৰণেই শৰাই লৈ চাকি বন্তি লৈ তেওঁলোকে মহাদেৱৰ শ্ৰীচৰণত তেওঁলোকে শৰাই অৰ্পণ কৰিছে আশীষ লৈছে মই আৰু এগৰাকী ব্যক্তি আহিছে মই তেওঁৰ ভাষ্য ল'ম এয়া মই দেখুৱাইছো শিৱসাগৰৰ শিৱদৌলত এনেধৰণেই আজি যিহেতু পুৱাৰে পৰা বৰষুণ হৈ আছে শিৱসাগৰত তাৰ মাজতে এনেধৰণে ভক্তসকল আহিছে দাদা আজি পহিলা বহাগৰ দিনটোত শিৱদৌলত শিৱসাগৰ মানে আমি জন্মৰ পৰা যিটো দেখি আহিছো দৌল এইটো মানে আপোনাৰ শিৱদৌল মানে গোটেই এছিয়াৰ ভিতৰত ডাঙৰ বুলি আমি জানো আমি কিবা এটা হ'লেই মানে বিপদ আপদ হ'লে ইয়াত চাকি গছ দি মানে গোটেই বছৰটো যাতে ভালদৰে যায় সকলোৰে ভালকে যাওক মোৰো ভালদৰে যাওক গোটেই চৰকাৰখন যাতে ভালকে চলে কোনো অশান্তি নহয় তাৰ বাবে আমি হয়
হয় এনেধৰণে তেওঁলোকে কামনা কৰিছে চাকি বন্তি লৈ মই আৰু ভাষ্যলম এয়া মই দেখুৱাইছো শিৱসাগৰ শিৱদৌলৰ পৰিৱেশ বাইদেউ চাকি বন্তি জ্বলোৱা হৈ গ'ল হয় হৈ গ'ল মই বহাগ বিহুৰ শুভেচ্ছা জনাইছো আজি পহিলা বহাগত আহিলে মই বাৰু মোৰ ফালৰ পৰা আপোনালোকলৈ মানে শুভেচ্ছা জনাইছো হয় খুব ভাল লাগিছে তাৰমানে আমি আপোনাৰ মঙলৰ পৰা আহিছো যোৱাকালি আহিলো আহি পেলাই এতিয়া বাবাক দৰ্শন কৰিম খুব ভাল লাগিছে আৰু হয় এয়া মই দেখুৱাইছো এনেধৰণে আহিছে ভিন্ন প্ৰান্তৰ পৰা একাংশ ভক্ত এনেধৰণে আহিছে মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিবলৈ মই দেখুৱাইছো শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ বছৰটো যাতে কুশল মংগলে পাৰ হয় তাৰেই কামনাৰে এনেধৰণেই শিৱসাগৰ ঐতিহাসিক শিৱদৌলত লৈ ইয়াত ভক্তসকল আহিছে আৰু মই পুনৰ ভাষ্য ল'ম আন এগৰাকী আছে মই দেখুৱাইছো এনেধৰণেই হাতে হাতে চাকি বন্তি লৈ তেওঁলোক আহিছে যিহেতু ইয়াত বৰষুণৰ বতৰ কিন্তু তাৰ মাজতে এনেধৰণে ভক্তসকল আহি ইয়াত চাকি বন্তি প্ৰজ্বলন কৰিছে যাতে অনাগত দিনবোৰ কুশল মংগলে পাৰ হয় শিৱসাগৰৰ পৰিৱেশ আমি দেখুৱালো অসমৰ বাপতি সাহোন ৰঙালী বিহুতি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ বিভিন্ন সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে বৰপেটাত ৰঙালী বিহু মূলতঃ সত্ৰকেন্দ্ৰিকভাৱে পালন কৰা হয় আৰু স্থানীয় ভাষাত এই বিহু বৈহাগৰ দমহি বুলি কোৱা হয় পহিলা বহাগৰ দিনটোত সত্ৰত মানুহ তথা যথেষ্ট সংখ্যক লোকৰ এই ধৰণে ভিৰ পৰিলক্ষিত হৈছে মানুহ বিহু বা বৰ দুমাহী পালন কৰা হৈছে হৰিনামৰ অমীয়া সুৰ গায়ন বায়নৰ খোলতালৰ সুৰ আৰু ভক্তিৰ পৰিৱেশে এক অনন্য আধ্যাত্মিক অনুভূতি সৃষ্টি কৰিছে সত্ৰ চৌহদত পুৱাৰ প্ৰসংগৰ পিছতে সত্ৰত আৰম্ভ হ'ব বৰ্ষফল গণনা সত্ৰৰ দৈৱজ্ঞই কৰা এই বৰ্ষফল গণনা শুনিবলৈ সত্ৰখনত সমবেত হৈছে বহু লোকৰ সমাৱেশ দেখা গৈছে প্ৰথমতে সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত বৰ্ষফল গণনা কৰা হয় আৰু তাৰ পিছতে সত্ৰৰ মঠৰ চোতালত তথা আইসকলে প্ৰসংগ কৰা কাঠিত বৰ্ষফল পাঠ কৰা হয় মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে আজি বহাগৰ পহিলা দিন আৰু পহিলা দিনটোতে ভক্তৰ ভিৰ দেখা গৈছে বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰত এটা সেৱালৈ বৰপেটাবাসীয়ে আশীৰ্বাদ বিচাৰিছে শ্ৰীচৰণত প্ৰভুৰ শ্ৰীচৰণত আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ বৰপেটা সত্ৰত ৰাতিপুৱাতে ভক্তসকল আহিছে ভক্তি প্ৰাণ ৰাইজ আহিছে নাম প্ৰসংগৰে উপচাই পেলাইছে এক আধ্যাত্মিক পৰিৱেশ আৰু বৰপেটা সত্ৰত যে ডেকা সত্ৰীয়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে আৰু আমাৰ লগত আছে বুঢ়া সত্ৰীয়া বাপজনাৰ ওচৰলৈ যাম বৰপেটা সত্ৰত কেনেধৰণে বহাগৰ দুমাহী বা বহাগ বিহু পালন কৰা হয় সেই বিষয়ে জানিম বৰপেটা সত্ৰতো বহাগ বিহু বা বহাগৰ দুমাহী পালন কৰা হৈছে কেনেধৰণে পালন কৰা হয় বৰপেটা সত্ৰত আচলতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰেই পালন কৰা হয় আৰু এই উৎসৱটো সাতদিনীয়া অৰ্থাৎ 6 বহাগলৈকে যোৱাকালিৰে পৰা আৰম্ভ হৈছে সংক্ৰান্তিৰ পৰা আৰু 6 তাৰিখে ইয়াৰ শেষ হ'ব আৰু সম্পূৰ্ণ সামৰণি পৰিব 7 তাৰিখ 7 বহাগত অৰ্থাৎ 7 বহাগত দালানৰ সন্মুখত অৰ্থাৎ সত্ৰ চৌহদৰ বাহিৰত থিয় নাম 3খন থোলাতিয়ে নাম দিব আৰু 3খন থোলাতিয়ে থিয় নাম দিয়াৰ পিছত মঠৰ চোতালত প্ৰাৰ্থনা কৰিব তাৰ পাছতে সামৰণি পৰিব গতিকে এই যিটো সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চলি আহিছে আজি মঠুৰা বুঢ়াতা দিনৰ পৰাই চলি আহিছে আৰু বিশেষভাৱে আজি পহিলা বহাগ 1433 ভাস্কৰাব্দ আৰু এই পহিলা বহাগৰ দিনত এটা বিশেষ অনুষ্ঠান হ'ল যে এই নৃত্য নৈমিত্তিক প্ৰসংগৰ পাছতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে বৰ্ষফল গণনা কৰা হয় আৰু বৰ্ষফল গণনা মুখসম্ভৱ অসমত মানে অসমতে নহয় ভাৰতবৰ্ষতে মাত্ৰ তামিলনাডুত এটা মন্দিৰ আছে পঞ্চাংগ শ্ৰৱণম বুলি আৰু অসমত বা ভাৰতবৰ্ষৰ দ্বিতীয়টো হৈছে মানে বৰপেটা সত্ৰত এই বৰ্ষফল গণনা কৰা হয় আৰু 3 ঠাইত গণনা কৰা হয় সাধাৰণতে গুৰু আসনৰ পাছফালে প্ৰথমতে গণনা কৰা হয় তাৰপাছত মঠৰ চোতালত গণনা কৰা হয় তাৰপাছত আইসকলৰ কাঠিত কৰা হয় আৰু এই বৰ্ষফলৰ জৰিয়তে আগন্তুক বৰ্ষটো কেনেকুৱা শুভ অশুভ এই সকলো সামৰি সেইবিলাক কোৱা হয় বা ৰাশিবিলাকৰ আয় ব্যয় কিমান ইত্যাদি
ভাল বেয়া বতাহ কিমান বা বতাহ কেইটা হ'ব, বানপানী হ'ব নে নাই ইত্যাদি এই গোটেই বছৰ জুৰি যিটো হ'ব লগা আছে সেইখিনি জ্যোতিষ গণনাৰে কোৱা হয়। আৰু এইটো এটা বিশেষভাৱে বৰপেটা এটা বিশেষত্ব আৰু এইটো মানে প্ৰতি বছৰে তেনেদৰে কৰা হয়। আৰু সম্পূৰ্ণ এইটো ঠিক যে আমি বিহু নকওঁ, আমি বিহু গণোৱা বুলি কওঁ, মাত্ৰ আমি দমহি বুলিহে কওঁ। আজি মানুহ বিহু, ৭ বিহুৰ অন্যতম লেখত ল'বলগীয়া মানুহ বিহুৰ পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ কনিষ্ঠজনে লৈছে। আমি এটা বিশেষ দৃশ্য দেখুৱাম। আমি দৃশ্যটো টিয়কৰ ঢেকীয়াখোৱা আদৰ্শ গাঁৱত সাতাম পুৰুষীয়া এটা পৰম্পৰা ধৰি ৰাখিছে। পুৱাই আয়োজন কৰিছে বোকা বিহু। সমন্বয় ভাতৃত্ববোধৰ দলেৰে এনেকৈ ডেকা গাভৰু, জ্যেষ্ঠ কনিষ্ঠ, জীয়ৰী বোৱাৰী সকলোৱে ভাগ লৈছে সেই বোকা বিহুত। বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ ৩৬৫টা দিনেই বোকাৰ লগত সম্পৃক্ত হৈ থাকে, সেই অনুসৰি বহাগৰ পহিলা দিনটোত তথা মানুহ বিহুৰ দিনা বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে। এই মুহূৰ্তত যিটো পৰিৱেশ দেখুৱাম যে যিসকল কুমাৰসকলে আজিৰ এই মানুহ বিহুৰ পুৱা বোকা ধেমালি কৰে, বোকা বিহু উদযাপন কৰে, মই এই মুহূৰ্তত যোৰহাটৰ যি নতুন মাজুলী, ঢেকীয়াখোৱা নতুন মাজুলী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। তেখেতসকলে আজি উলহ মালহেৰে বোকা বিহু উদযাপন কৰিছে, বোকা ধেমালি কৰিছে। আৰু ইয়াতে কোনো পিছ পৰি থকা নাই। ডেকা গাভৰু, জীয়ৰী বোৱাৰী আৰু বয়োজ্যেষ্ঠ সকলোৱে আহি এই যি আচলতে তেওঁলোকৰ সমন্বয় সম্প্ৰীতিৰে যি সাতাম পুৰুষীয়া পৰম্পৰা, সেই পৰম্পৰা সদায় তেওঁলোকে পালন কৰি আহিছে। মই ইয়াতে সেই পৰিৱেশটোৱে দেখুৱাইছোঁ যে তেওঁলোকৰ এক বিশ্বাস আছে যে যিহেতু কুমাৰসকল ৩৬৫টা দিনেই কেৱল মাত্ৰ মাটিৰ লগত সম্পৃক্ত হৈ থাকে আৰু সেয়ে তেওঁলোকে যাতে এই মাটিৰ লগতেই তেওঁলোকৰ জীৱন জীৱিকা সকলো জড়িত হৈ থাকে। আৰু সেইকাৰণে আজিৰ পুৱা মানুহ বিহুৰ পুৱা তেওঁলোকে এই বোকা বিহু উদযাপন কৰে। মহিলাসকলে বিহু জুৰিছে, ডেকাসকলে বিহু জুৰিছে, বিহু নামত সকলো মতলীয়া হৈ পৰিছে। মই পোনে পোনে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আনন্দ স্ফূৰ্তিৰে উলাহে নধৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই অকণমান সময়ৰ কাৰণে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰোঁ। তোমালৈ
অকণমান প্ৰতিক্ৰিয়া ল'ম বহুজন আছে যিহেতু জ্যেষ্ঠসকল আছে মই জ্যেষ্ঠসকলৰ পৰা অকণমান কথাখিনি জানিম যে এই যি আচলতে বিহুৰ লগত জড়িত আইতা মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ যিহেতু আপোনালোকে এই পৰম্পৰা প্ৰতি বছৰেই উদযাপন কৰি আহে ইয়াৰ বহু কথা জড়িত হৈ আছে অকণমান ক'ব নেকি কিয় উদযাপন কৰে আপোনালোক যিহেতু বছৰটো মাটিৰ লগত জড়িত হৈ থাকে এই কথা মাটিৰ লগত আমনি লাগেগে আৰু লাগি পেলাই পৰম্পৰা আমাৰ এইটো ককা দেউতা আইতা দিনৰ পৰা মানে এনেকে পৰম্পৰা চলি আহিছে সেই চলি অহাৰ কাৰণে আমিও এতিয়া এই পৰম্পৰা ৰক্ষা কৰি আছো আৰু অন্যান্য একো মানে তাত হেৰি নাই দিনটোলৈ বৰ আগ্ৰহেৰে ৰৈ থকা কৰি থকা হয় মই আৰু এগৰাকী জ্যেষ্ঠ দেখিছো আপোনাৰ কিমান বয়স হৈছে দেউতা মোৰ এতিয়া 72 বয়স 72 হয় প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি অহা হয় এই বোকা ধেমালি আপোনালোকৰ খাতাম পুৰুষীয়া পৰম্পৰা আমাৰ খাতাম পুৰুষীয়া এইটো আগৰ আদি পুৰুষৰ পৰা আমাৰ এইটো চলি আহিছে এই বহাগ বিহুত আমাৰ আদি পুৰুষৰ পৰা এনেধৰণে বোকা ধেমালি কৰে এনে ইয়াৰ উদ্দেশ্য হ'ল এই বোকা ধেমালি কৰাৰ উদ্দেশ্য হ'ল মানে যিখিনি বেমাৰ আজাৰ হয় সেইখিনি দূৰতে বিদূৰ কৰিব পাৰে এইটো আমাৰ ৰাইজৰ পৰম্পৰা আৰু আপোনালোকো যিহেতু গোটেই বছৰটোৱে মাটিৰ লগত জড়িত হয় আমাৰ গোটেই বছৰটোৱে মাটিৰ লগত জড়িত আমাৰ মৃৎশিল্পৰ মানুহে আমি ইয়াত মৃৎশিল্প কৰি পেলাই কাম কৰ্ম কৰি খাওঁ ইয়াত আৰু মৃৎশিল্পৰ আমাৰ মেইন মানে জীৱিকা বুলি ধৰিব লাগে নিশ্চয় ধন্যবাদ জনাইছো আৰু এই যি আচলতে তেওঁলোকৰ মই কৈছোৱে যে বহুত তাৎপৰ্য লুকাই আছে এই বোকা বিহুত কাৰণ এই বোকা বিহুৰ জৰিয়তে তেওঁলোকৰ যিহেতু মই আৰম্ভণিতে কোৱাৰ দৰে তেওঁলোক বছৰৰ 365টা দিন যিহেতু মাটিৰ লগত জড়িত আৰু আজিৰ দিনটোত বহাগৰ বিহুৰ মানুহ বিহুৰ দিনা তেওঁলোকে এই যি বোকা বিহু খেলে তাৰ জৰিয়তে তেওঁ চৰ্ম ৰোগৰ পৰা পৰিত্ৰাণ পায় বুলি তেওঁলোকৰ বিশ্বাস আছে আৰু সকলোৰে মাজত সমন্বয় থাকে সম্প্ৰীতি থাকে মই যি পৰিৱেশটো দেখিছে সেই পৰিৱেশটো দেখি অনুমান কৰিব পাৰিছে যে কেনেকুৱা এটা পৰিৱেশ ইয়াতে কোনো বাকী নাই সকলো ল'ৰা ছোৱালী ডেকা গাভৰু জ্যেষ্ঠজন সকলো আহি এই যি আচলতে তেওঁলোকৰ যি বোকা বিহু উদযাপন বোকা ধেমালি এই ধেমালিত অংশ লোৱা পৰিলক্ষিত হয় আৰু আজি যেহেতু পহিলা বহাগ ৰঙালী বিহু উপলক্ষে গোৱালপাৰা চহৰৰ এটা পেট্ৰল পাম্পত দেখা গ'ল এটা ব্যতিক্ৰম দৃশ্য বিহুৰ বতৰত জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল দিছে চহৰখনৰ এয়া তৃপ্তি অইল ছাৰ্ভিচ নামৰ পেট্ৰল পাম্পটোৱে ৰঙালী বিহু উপলক্ষে প্ৰতি বছৰে কৰ্মচাৰীসকলৰ বাবে বিহুৰ পোছাক উপহাৰ দিয়ে পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই পোনপটীয়াকৈ এঠাইৰ পৰা সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে ৰিংকু অকণমান ব্যতিক্ৰম চেষ্টা এটা দেখা গৈছে এই বিশেষ তেল ডিপোটোত আৰু তাত দেখিছোঁ যে কৰ্মচাৰীসকল তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰিছে হয় গীতাশ্ৰী প্ৰথমতে আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি পহিলা বহাগ আৰু পহিলা বহাগত এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰৰ যি তৃপ্তি পেট্ৰল পাম্পত নিজৰ কৰ্মব্যস্ততাৰ মাজতে কিন্তু অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটো বিহুৰ সাজপাৰ পৰিধান কৰি পেলাই তেওঁলোকে পালন কৰা পৰিলক্ষিত হৈছে দৃশ্য পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম যি গোৱালপাৰা চহৰৰ যি পেট্ৰল পাম্প যে তৃপ্তি পেট্ৰল পাম্প এনেধৰণৰ বিহুৰ জাতীয় সাজপাৰ পৰিধান কৰি পেলাই পৰিয়ালৰ পৰা দূৰত থাকিও কিন্তু অসমীয়াৰ হেঁপাহৰ যি ৰঙালী বিহুটো এনেধৰণে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে দৃশ্য দেখুৱাইছে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব সকলো লোকে আহি দুচকীয়া চাৰিচকীয়া বাহনৰ লোকসকলে আহি পেলাই শলাগ লৈছে তেওঁলোকে কিয়নো তেওঁলোকে পৰিয়ালৰ পৰা দূৰত থাকে কিন্তু এনেধৰণৰ অসমীয়াৰ হেঁপাহৰ যি ৰঙালী বিহুটো এনেধৰণৰ পালন কৰা দেখিবলৈ কথা পাতিব বিচাৰিম দাদা প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ নমস্কাৰ কৰ্মব্যস্ততাৰ মাজতো আপোনালোকে বিহু পালন কৰিছে বিহুৰ জাতীয় সাজপাৰ পৰিধান কৰি পেলাই কি ক'ব আজিৰ দিনটো নমস্কাৰ পোনপ্ৰথমে গোৱালপাৰাবাসী ৰাইজ তথা ইয়াত উপস্থিত আজি সমূহ নিউজ চেনেল লোকসকলক আমাৰ ত্ৰিপুটি অইল ছাৰ্ভিচৰ কৰ্মকৰ্তাসকলৰ পৰা ধন্যবাদ জনাইছোঁ যিহেতু পেট্ৰল পাম্পৰ ডিউটি এটা এচেঞ্চিয়েল ৰাখিব নোৱাৰে সেইকাৰণে বিহুৰ মাজতো আমাৰ যি কৰ্মকৰ্তাসকলে ইয়াতে বিহু উদযাপন কৰি আছে যিহেতু আমি ঘৰত যাব নোৱাৰোঁ বা বন্ধ ৰাখিব নোৱাৰে সেইটোৰ কাৰণে বিহু উদযাপন কৰা হৈছে আৰু লগতে ৰাইজৰ অনুৰোধ মৰ্মে আজি আমাৰ পেট্ৰল পাম্পটো 19টি বছৰত ভৰি দিলহি সেয়ে ধন্যবাদ জয় জুবিন দা কি ক'ব কেনেকুৱা লাগিছে আজি কামৰ মাজতো আপোনালোকে নমস্কাৰ মোৰ নাম বিজয় পাল চৌধুৰী ভাল লাগিছে কামৰ মাজতে আছো দৃশ্য দেখুৱাম এনেধৰণৰ যি পেট্ৰল পাম্পৰ দৃশ্য দেখুৱাই আছো সুন্দৰভাৱে তেওঁলোকে বিহুৰ জাতীয় সাজপাৰ পৰিধান কৰি পেলাই দাদা কি ক'ব বিহুৰ সাজপাৰ পৰিধান কৰি পেলাই তেওঁলোকে কাম কৰি আছে হয় ভাল লাগিছে এনেতো ৰঙালী বিহু
শুভেচ্ছা জনালে ভাল লাগিছে বিহু চব কৰিছে খুব ভাল লাগিছে তেওঁলোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো হয় নিশ্চয়কৈ ক'ব লাগিব নিজে এখন নটিষ্ট দৰ্শক দেখুৱাই আছো তেওঁলোকে এটা ব্যতিক্ৰমী চেষ্টা এটা তেওঁলোকে কৰিছে ৰিংকু আমি বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ বিহুৰ শুভেচ্ছা আপোনালৈ থাকিল আৰু এনেকৈ দেখা গৈছে যে ৰঙালী ৰঙে চুই গৈছে যদিও বা এইবাৰ ক'ৰবাত অসমীয়াৰ মন সেমেকা কিন্তু পৰম্পৰা যিহেতু সেয়া ধৰি ৰাখিবই লাগিব আৰু বিহুটি পালন কৰিছে অসমীয়াই পৰম্পৰা ৰক্ষা কৰিছে অসমীয়াই আৰু ঠায়ে ঠায়ে দেখা গৈছে এয়া উৎসাহৰ ঢল ইফালে কামৰূপৰ পুথিমাৰী জনকল্যাণ সমিতিৰ সৌজন্যত ৮২তম পুথিমাৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হৈছে দুদিনীয়াকৈ আয়োজন কৰা বিহুৰ কৰ্মশালা বিহুৰ কাৰ্যসূচী প্ৰথম দিনা মুকলি বিহুৰ অনুষ্ঠান য'ত ভাগ ল'লে ৰাজ্যৰ বহু ঠাইৰ পৰা অহা কেইবাটাও বিহুৰ দলে নিশা 12-সনীয়া সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহৰ চোতালতো হুঁচৰি পৰিয়ালৰ সৈতে চোতালত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে উপভোগ কৰিলে হুঁচৰি লগতে হুঁচৰি দলৰ আশীষ ল'লে মুখ্যমন্ত্ৰীৰ পৰিয়ালে বহাগত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে সত্ৰ নামঘৰ মন্দিৰত আশীষ ল'বলৈ ভিৰ কৰিছেহি একাংশ লোকে পুৱাৰে পৰা সেয়েহে ৰাজ্যত ঐতিহাসিক মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰতিটো মন্দিৰত ভক্তৰ ভিৰ দেখা গৈছে পোনপটীয়াকৈ আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো বিষ্ণু ক'ত উপস্থিত আছে আৰু আজিৰ দিনটোত বিশেষকৈ মঠ মন্দিৰসমূহত নামঘৰ সত্ৰত চাৰিওপিনে দেখা গৈছে ভক্তৰ ভিৰ মই এই মুহূৰ্তত উপস্থিত আছো গুৱাহাটীৰ গণেশগুৰিস্থিত যি গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰৰ ভিতৰ ভাগত উপস্থিত আছো আৰু পুৱাৰ ভাগৰ পৰা আপুনি কোৱাৰ দৰে দেখা গৈছিল যে মন্দিৰ মঠসমূহ বা নামঘৰসমূহত পুৱাৰ পৰা যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰ গণেশ মন্দিৰতো যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হৈছে আৰু পুৱাই ধূপ দীপ নৈবেদ্য আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে বছৰটো কুশল মংগল হয় বা ভালদৰে পাৰ হয় বছৰটো তাৰ বাবে দেখা গৈছে যে যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিছে পুৱাৰ ভাগত কিছু কম আছিল যদিও এই মুহূৰ্তত যথেষ্ট সংখ্যক লোকৰ ভিৰ বাঢ়িছে বাইদেউ ক'ৰ পৰা আমি হাউচিং নতুন বছৰ প্ৰথমটো দিন পহিলা বহাগ কি বিচাৰি আহিছে চবকে ভাল হ'বৰ কাৰণেহে বিচাৰি আহিছো আৰু আপোনাক বিহুৰ শুভেচ্ছা জনাইছো জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ অসমীয়া আজি আমাৰ চবৰে ভাল নালাগিব আৰু জুবিন দাটো নাই এতিয়া বৰ্তমান এইটোৰ কাৰণে আমাৰ ইমান আগৰ নিচিনা তাৰ ফূৰ্তিটো নাই মানুহবিলাক যোৱাবাৰ যি ধৰণৰ আছিল এইবাৰ কিন্তু ইমান কম আছে বহুত কম আছে এইবাৰ এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে দেখিছে যে এটা দীঘলীয়া শাৰী গুৱাহাটীৰ গণেশ মন্দিৰলৈ আমি যদি চাওঁ এটা দীঘলীয়া শাৰীৰ ভিতৰৰ পৰা একদম প্ৰায় শতাধিক লোক ইয়াত সমবেত হৈছে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে শাৰী পাতি আৰু এই ধৰণে ভগৱানৰ ওচৰত সেৱা জনাবৰ কাৰণে ধূপ দীপ নৈবেদ্য লৈ সকলো আহিছে এনেধৰণে
যিহেতু জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ অসমীয়াই উদযাপন কৰিছে পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত, কিন্তু পূৰ্বৰ দৰে যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা নাই। তথাপিও ভগৱানৰ ওচৰত এই ধৰণে প্ৰাৰ্থনা জনাই বছৰটোৰ বাবে বা সকলোৰে ভাল হোৱাৰ বাবে চাকি জ্বলাবলৈ আহিছে, ভগৱানৰ ওচৰত সেৱা জনাবলৈ আহিছে। আৰু ইয়াৰ ব্যতিক্ৰম নহয়, গুৱাহাটীৰ গণেশ মন্দিৰে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ অন্যান্য যিসমূহ মন্দিৰ আছে বা নামঘৰ আছে তাতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সৰুৰ পৰা ডাঙৰলৈকে, কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱেই নামঘৰ মন্দিৰ সকলোতে পূজা সেৱা কৰিছে আজিৰ দিনটোত। আৰু জুবিন গাৰ্গৰ অবিহনে অসমীয়া জাতিয়ে যিধৰণে বিহু উদযাপন কৰিছে তাৰ এক আচলতে এয়া কৰুণ দৃশ্য। কাৰণ জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পাছতে প্ৰথমটো বহাগ যদিও উদযাপন কৰিছে, তাৰ কিন্তু গীতাশ্ৰী আমি যদি চাওঁ যে যি আগৰ পূৰ্বৰ উৎসাহ আছিল, উদ্দীপনা আছিল, সেই উৎসাহ উদ্দীপনা নাই। বিহুতলীসমূহতো আচলতে দেখা গৈছে যেন কৰবাত কিবা এটা মন সেমেকা। বিষ্ণু শইকীয়া, আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি যিহেতু গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা দৃশ্য দেখুৱাইছে, যথেষ্ট সংখ্যক লোকৰ ভিৰ তাত পৰিলক্ষিত হৈছে। আনহাতে ৰাজ্যৰ আন ঠাইসমূহতো মঠ মন্দিৰসমূহত সত্ৰ নামঘৰতো একেধৰণৰ ভিৰ পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত সংযুক্ত হ'ম টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে। দিগন্ত, পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। কেনেকুৱা পৰিৱেশ, ক'ত উপস্থিত আছে, বিশেষকৈ সত্ৰ নামঘৰত যথেষ্ট ভিৰ আজি পুৱাতেই? নিশ্চয় গীতাশ্ৰী, মই আপোনাৰ জৰিয়তে পুনৰ সমূহ অসমবাসী ৰাইজক বিহুৰ ওলগ জনাইছোঁ, ৰঙালী বিহুৰ। এই মুহূৰ্তত মই ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছোঁ গীতাশ্ৰী। আজি যিহেতু ৰঙালী বুলি ক'লে উৎসাহে নধৰা উলাহে নধৰা পৰিৱেশৰ সৃষ্টি হয়, কিন্তু আজি যেন কোনোবা একোণত যেন সকলোৰে বুকুত এটা দুখে হেঁচা মাৰি ধৰি আছে, কিয়নো প্ৰাণৰ জুবিন দা নাই। এই কথাটো এই বিহুৰ দিনা, মানুহ বিহুৰ দিনা সকলোৱে কিন্তু বাৰুকৈ উপলব্ধি কৰিছে। আৰু তাৰ মাজতে যিহেতু বহু সাতাম পুৰুষীয়া পৰম্পৰা এই অসমীয়া যি আচলতে ৰঙালী বিহুত জড়িত হৈ থাকে, আৰু সেই পৰম্পৰা অনুসৰিয়ে আজি পুৱাৰ ভাগতেই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ যথেষ্ট লোকৰ আগমন ঘটিছে। পুৱাৰ ভাগৰ পৰাই ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন দৰ্শনাৰ্থী আহি ইয়াতে সেৱা ধৰিছে, চাকি বন্তি শৰাই নৈবেদ্য আগবঢ়াই সেৱা ধৰিছে। গীতাশ্ৰী, আমি এটা কথা ক'ব লাগিব, এই কথাটো হৈছে যে আমাৰ অসমীয়া চহা কৃষক ৰাইজৰ মাজত অসমীয়া কেলেণ্ডাৰখনৰ গুৰুত্ব অপৰিসীম। যে অসমীয়া কেলেণ্ডাৰখনৰ লগত মিলাই কৃষক ৰাইজে তেওঁলোকৰ যিটো জীৱনপঞ্জী বা তেওঁলোকৰ দিনপঞ্জী, সেই দিনপঞ্জী তৈয়াৰ কৰে। আৰু সেই ক্ষেত্ৰত কিন্তু আজিৰ দিনটোৰ, এই মানুহ বিহুৰ দিনটোৰ কিন্তু গুৰুত্ব অপৰিসীম। যে পুৱাই নামঘৰলৈ অহা, মন্দিৰলৈ অহা আৰু ইয়াতে সেৱা ধৰা, এই কথাবিলাক কিন্তু আমাৰ পৰম্পৰাতে আছে। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ কথাটো একেবাৰে সুকীয়া। ইয়াতে আচলতে এক বিশ্বাস আছে যে বছৰৰ পহিলা দিনটোত যদি ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিত তেল অৰ্পণ কৰি সেৱা ধৰা হয়, তেতিয়া নিজৰ গোটেই বছৰটো ভালে যায়, পৰিয়ালৰ মংগল হয়, এনেধৰণৰ বহু বিশ্বাস আছে। আৰু সেই বিশ্বাস অনুসৰি ইয়ালৈ দৰ্শনাৰ্থীৰ আগমন ঘটে, সেৱা ধৰে। আমি বিভিন্নজনৰ প্ৰতিক্ৰিয়া ল'ম, আচলতে কেনেধৰণৰ আশা প্ৰত্যাশা লৈ নতুন বছৰটো, অসমীয়া লেখেৰে নতুন বছৰটো সজাব খুজিছে, সেই কথাখিনিও আমি জানিম। কিন্তু এই যি আচলতে আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশটোত বছৰৰ পহিলা দিনটোতেই নিজকে বিলীন কৰি দি প্ৰতিগৰাকী অসমীয়াই কিন্তু ভাল পায়। গীতাশ্ৰী, মই কিছু লোক আছে, মই আপুনি ক'ৰ পৰা আহিছে, বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালোঁ। মই আহিছোঁ যোৰহাটৰ, হয়, আতিলা গাঁও। হয়, আজি বছৰৰ প্ৰথম দিনটো নামঘৰৰ পৰাই আৰম্ভ হয় 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 নামঘৰৰ পৰা প্ৰতি বছৰে নামঘৰলৈকে আহোঁ, এইবছৰ আহিছোঁ নামঘৰলৈকে। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ। যোৰহাটৰে হয়, বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক থাকিলে বিহু শুভেচ্ছা। নামঘৰতে আৰম্ভ? হয় হয়, আজি পহিলা বহাগৰ দিনা নামঘৰলৈ আহিছোঁ সেৱা ভাগ কৰিবলৈ। নিশ্চয় নামঘৰতে আৰম্ভ কৰিছে। আৰু মই যিহেতু যিটো কথা গীতাশ্ৰী আপোনাৰ জৰিয়তে দৰ্শকক কৈছোঁ যে ঢেকীয়াখোৱা বৰনামঘৰৰ বহু বিশ্বাস আছে, বহু পৰম্পৰা আছে, যে সকলোৰে হৈ আশীৰ্বাদ প্ৰদান কৰে। বিহুৰ শুভেচ্ছা জনাইছোঁ। ক'ৰ পৰা অহা হৈছে? টিয়কৰ পৰা আহিছোঁ। আজি নামঘৰৰ পৰা আৰম্ভ হ'ব? আজি দিনটো নামঘৰৰ পৰাই, বছৰৰ প্ৰথমটো দিন নামঘৰলৈ আহিছোঁ, যাতে সকলোৰে ভাল হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।
আপোনালৈ বিহুৰ শুভেচ্ছা থাকে আৰু বিহু মাৰিব লাগিবনে নাই লাগিব বিহু আমাৰ অসমীয়া জাতীয় উৎসৱ গতিকে বিহু মাৰিবই লাগিব মাৰিম নামঘৰৰ পৰা গৈ আৰু বিহুৰ সাজ পিন্ধিব লাগিব নামঘৰৰ পৰা গৈ বিহুৰ সাজ পিন্ধি গ'লে ৰাতি বিহু মাৰিম ধন্যবাদ জনাইছো মই আৰু বহুজন আছে মই অকণমান মই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে প্ৰবীণ কলিতা ডাঙৰীয়া আপোনাক প্ৰথমতে বিহুৰ ওলগ জনাইছো যে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰম্পৰা আছে বহু বছৰ ধৰি চলি আছে আজিৰ দিনটোত সকলোৰে হৈ আশীৰ্বাদ প্ৰদান কৰা হয় অক্ষয় বন্তিৰ তৰফৰ পৰা এইবাৰো ব্যতিক্ৰম নহয় যে মহাপুৰুষ গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল যি কৈছে অক্ষয় বন্তি যি নামঘৰৰ ভেটি এই নামঘৰৰ ভেটিলৈ পুৱাই পৰা অগণন ভক্ত সমাগম হৈছে আজি মানুহৰ বিহু এই বিহুৰ দিনাখনেই সকলোৱে আশীষ ল'বলৈ আহিছে আমিও গুৰুজনাই জ্বলাই থৈ যোৱা যি কিছু বন্তি সেই বন্তিত আমি তেল দি পেলাই সকলোকে আশীৰ্বাদ কৰা হৈছে ৰাজহুৱাকৈ এখন শৰাই দিয়া হৈছে সকলো কুশলে থাকক সকলো মংগলে থাকক সকলোৱে জীৱন জয় ময়ময় হওক দেশৰ পৰা মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি যাওক আৰু উঠি অহা প্ৰজন্ম আধ্যাত্মিক ৰক্ষা কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ দেশ মাতৃক সেৱা কৰিবলৈ আৰু নিজৰ কৰ্ম সংস্থাপন যোগাৰ কৰি ল'বলৈ আমি আশীৰ্বাদ প্ৰদান কৰা আপোনাক আমি পুনৰ ওলগ জনাইছো মই আৰু যদি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাও এই মুহূৰ্তত গীতাশ্ৰী যে সকলোৱে কিন্তু এই যি আশা এই উদ্যম নতুন বছৰক লৈ নতুন উদ্যম লৈ নামঘৰলৈ আহিছে বাইদেউ আপোনাক বিহুৰ ওলগ জনাইছো ক'ৰ পৰা অহা হৈছে যোৰহাটৰে হয় আজি নামঘৰৰ পৰাই আৰম্ভ কৰিছো সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছো শুভেচ্ছা সকলোকে আৰু এয়া তেওঁলোকে শুভেচ্ছা জনাইছে আৰু লগতে এয়া প্ৰথমটো দিনত তেওঁলোকে নেদেখা জনৰ শৰণাপন্ন হৈছে বিভিন্ন ঠাইৰ আমি পৰিৱেশ দেখুৱাই যাম দিগন্ত বিদায় লৈছো বিষ্ণু শইকীয়াৰ ওচৰলৈ পুনৰবাৰ আহিছো বিষ্ণু আপুনি যিহেতু গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰত উপস্থিত আছে যদি পাৰে কথা পাতক বহু লোক তাত আমি দেখিছো যথেষ্ট ভিৰ হৈছে পুৱাৰে পৰা পুৱাৰ পৰা যথেষ্ট ভিৰ হৈছে সেয়া আমি নিউজ 18 দৰ্শকসকলক দেখাইছিলোঁ এই মুহূৰ্ততো যথেষ্ট সংখ্যক লোক গণেশ মন্দিৰৰ ভিতৰৰ ভাগত উপস্থিত আছে তেওঁলোকৰ সৈতে কথা পাতিম কাৰণ এটা দীঘলীয়া শাৰী মোৰ পিছফালে যদি চাই এটা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু এইসকল লোক আহিছে সেৱা জনাবৰ কাৰণে ভগৱানৰ ওচৰত যি ধৰণে পহিলা বহাগ বুলি এই আমি দেখুৱাম যিহেতু যথেষ্ট সংখ্যক অকণমান কথা পাতো আপোনাক বিহুৰ শুভেচ্ছা জনালোঁ ক'ৰ পৰা আহিছে মই কাহিলীপাৰাৰে হয় আজি বহাগৰ পহিলা দিন জুবিন গাৰ্গ নাই অসমীয়াই বিহু পাতিছে যদিও হেৰেঙা এটা পৰিৱেশ হয় হেৰেঙা পৰিৱেশ জুবিন দাৰ মানে নাই আজি মানে আপোনাৰ প্ৰত্যেক বহাগ বিহুতে জুবিন দাক মানে হেৰি কৰা যায় মানে জুবিন দাৰ গান আজি আমি নথকাৰ অনুভৱ কৰিছোঁ আৰু মানে জুবিন দা নথকাৰ মঞ্চ উকা হৈ ৰ'ল জুবিন গাৰ্গ নাই কিন্তু তেনেকৈ অসমীয়া বিহু পাতিছে জুবিন দাই কৈ গৈছিল যে তেওঁ মানে পিছলৈও মানে কি সাংস্কৃতিক জগতটো মানে পিছলৈও হেৰি হৈ থাকিবলৈ মানে চলি থাকিবলৈ তেওঁ কৈ গৈছিল আৰু পিছলৈও সেই গতিকে মানে এইটো জুবিন দাৰ স্মৰণ মানে সদায় আমাৰ তাত থাকিবই আৰু সকলোৱে ধন্যবাদ জনাইছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাক আৰু এই ধৰণে যথেষ্ট সংখ্যক লোক আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কাৰণ এটা দীঘলীয়া শাৰী গীতাশ্ৰী আপোনালোকে দেখিছে যে এটা বৃহৎ শাৰী ভিতৰৰ ভাগৰ পৰা এটা ৰাউণ্ড হৈ পেলাই এটা শাৰী হৈছে প্ৰায় শতাধিক লোক ইয়াত এই মুহূৰ্তত ভিতৰৰ ভাগত উপস্থিত আছে গতিকে এইসকল লোকৰ সৈতে আমি কথা পাতিম তেওঁলোকেও যিহেতু ভগৱানৰ ওচৰত সেৱা জনাবলৈ আহিছে বা আশীৰ্বাদ ল'বলৈ আহিছে গতিকে ভিৰ নিশ্চয় হৈছে কিছু অসুবিধাৰ সন্মুখীন হৈছে কাৰণ বহু সময় ধৰি লাইন পাতি থাকিবলগীয়া হৈছে আৰু আমি অকণমান এইফালে যাম অকণমান এইফালেদি চাম বিহুৰ শুভেচ্ছা জনাইছোঁ ভগৱানৰ ওচৰত কি বিচাৰিব নতুন বছৰটো আমাৰ অসমীয়াখিনিৰ কাৰণে ভালে ভালে যাওক যোনে যি মনোবাঞ্ছা কৰিছে তেওঁলোকৰ পূৰা হওক সেইখিনি আৰু এইবাৰ কিন্তু বিহু আগৰ দৰে উৎসাহ নাই অসমীয়া জাতিৰ অলপ হেৰেঙা পৰিৱেশটো কি কাৰণে বুলি মইতো তেনেকুৱাই দেখিছোঁ মানুহখিনি আমাৰ অসমীয়াখিনিৰ গাত এতিয়াও আছে তো জুবিন দা নাই সেইটো বস্তু হয় বাৰু কেতিয়াও আমাৰ অসমীয়াৰ কাৰণে এটা বহুত ডাঙৰ লছ হয় কাৰণ তেখেত থাকোঁতে মানে বিহুটো মানে বেলেগে আনন্দ আছিলে কিন্তু এইবাৰ জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব মন সেইটো হয় অনুভৱ হৈছে এইটো হ'বই বাৰু প্ৰতিটো অসমীয়াৰ মাজতে হ'ব সেইটো হ'লেও তেওঁৰ গানখিনি শুনিয়েহে যাব লাগিব
ধন্যবাদ জনাইছোঁ বিহুৰ শুভেচ্ছা দিলোঁ এয়া আচলতে প্ৰত্যেকগৰাকী লোকৰ একেটা কথা কাৰণ জুবিন গাৰ্গবিহীন অসমীয়াই বিহু পাতিছে আৰু সেই বিহু যদিও সেৰেঙা তাৰ মাজতো কিন্তু ভগৱানৰ হয় আৰু আজি প্ৰথমটো দিন নতুন বছৰটোৰ অসমীয়াৰ নৱবৰ্ষৰ এয়া প্ৰথমটো দিন আৰু এয়া সকলোৱে নামঘৰ সত্ৰ মঠ মন্দিৰলৈ গৈছে বিষ্ণু শইকীয়া পুনৰ আহিম আপোনাৰ সৈতে পৰৱৰ্তী সময়ত সংযুক্ত হ'ম আমি অকণমান আমাৰ দৰ্শকক নগাঁৱলৈ লৈ যাম এইখিনি সময়ত নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰতো দেখা গৈছে যথেষ্ট লোকৰ ভিৰ হৈছে আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে বিহুৰ শুভেচ্ছা আৰু দেখুৱাওক আমাক পৰিৱেশ নিশ্চয় নিশ্চয় গীতাশ্ৰী আপোনালৈও নতুন বছৰৰ বহাগ বিহুৰ শুভেচ্ছা থাকিলে লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকলৈ নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আমি দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে বছৰৰ প্ৰথম দিনতে সকলোৱে ভগৱানৰ আশীষ বিচাৰি আহিছে আমি এগৰাকী ভক্ত আছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে वेस्ट बंगाल कोलकाता আপনি वेस्ट बंगाल से आए हैं वेस्ट बंगाल कहाँ से आए हैं कोलकाता कोलकाता से आए हैं पहली बार आए हैं महामृत्युंजय पहली बार और आज बंगाली लोगों का भी आज न्यू ईयर है आज ना शुभ नववर्ष হয় গীতাশ্ৰী এগৰাকী পশ্চিমবংগৰ পৰা আহিছে মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে কাৰণ যিহেতু অসমীয়া নতুন বছৰৰ লগতে বহাগ বিহু আৰু নতুন বছৰ প্ৰথম দিনটোতে মহামৃত্যুঞ্জয় মন্দিৰলৈ সকলো আহে ভগৱানৰ আশীষ বিচাৰি কাৰণ নতুন বছৰটো ভাল হওক সকলোৰে গ্ৰহ গতি ভাল হওক সেয়া সকলোৱে বিচাৰি লগতে যিহেতু বহাগ বিহুৰ বতৰ মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে হয় নিশ্চয় মই দেখুৱাইছোঁ আৰু পূজাটো কৰিলে পূজা কৰে নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান আৰু যি পৰিৱেশ দেখুৱাই আছোঁ ইয়াত মহামৃত্যুঞ্জয় মন্দিৰত পোৱাৰ পৰা যথেষ্ট ভিৰ ক'ৰ পৰা আহিছে আমি নামৰূপ পৰা আহিছোঁ নামৰূপৰ পৰা আহিছে কিমান সময়ত আহিছে ৰাতিপুৱা আহিছে নে ৰাতিপুৱা প্ৰথম আহিছে নে আগতে আহিছে প্ৰথম আহিছোঁ কেনেকুৱা লাগিলে ভাল বহুত আৰু নতুন বছৰ অসমীয়া লগতে বহাগ বিহু কি ক'ব হেপী বহাগ বিহু নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ নামৰূপৰ পৰা আহিছে বিভিন্ন বাহিৰৰ পৰা বহু লোক আহে আৰু এয়া আমি মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম ইয়াত যি বৰ্তমান মন্ত্ৰোচ্চাৰণ হৈ আছে সকলোৰে মংগল কামনাৰে আমি সেই পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতু বহাগ বিহুৰ বতৰ সকলোৱে ঘৰত কাম থাকে তথাপিও ভগৱানৰ ওচৰত মহাদেৱৰ ওচৰত আশীষ বিচাৰি মহাদেৱৰ ওচৰত সেৱা জনাবলৈ সকলো আহে গীতাশ্ৰী আৰু এয়া যি পৰিৱেশ দেখুৱাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ যথেষ্ট লোক পুৱাৰে পৰা আহিছে আৰু সমগ্ৰ দিনটোত আৰু ভক্তৰ ভিৰ বৃদ্ধি পাব মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰতো বৰ্তমান সেয়া দেখুৱাইছোঁ সকলোৰে বছৰটো যাতে ভাল হয় সেই কামনাৰে বৰ্তমান আহিছে সকলোৱে মহাদেৱৰ ওচৰত আশীষ প্ৰাৰ্থনা জনাইছে মহাদেৱৰ আশীষ বিচাৰিছে আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ভিতৰৰ এগৰাকী যদি মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এটা যিহেতু পুৱাৰে পৰা যথেষ্ট ভিৰ আছে মই আৰু এগৰাকী মই एक अगर मंत्र हो जाए सबकी मंगल कामना की जी हर हर महादेव सबको ओम नमः शंभवाय च मयोद्भवाय च नमः शंकराय च मस्कराय च नमः शिवाय च शिवतराय च ओम मृत्युंजयाय रुद्राय नीलकंठाय शंभवे अमृतेशाय सर्वाय महादेवाय ते नमः ओम शांति 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 মই দেখুৱাইছোঁ মই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ আৰু লোক আছে মই জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি কোহালি গাঁৱৰ পৰা আহিছোঁ ভালে নতুন বছৰ শুভেচ্ছা জনাইছোঁ সকলোলৈ শুভেচ্ছা জনালোঁ আৰু নতুন বছৰটো সকলোৰে কাৰণে ভাল হওক শুভ কামনাৰে আগবাঢ়িছোঁ আৰু মই দেখুৱাইছোঁ বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা আহিছে বহু লোক আৰু গীতাশ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতি মই যি পুৱাৰে পৰা সকলোৱে ভগৱানৰ আশীষ বিচাৰি আহিছে মহাদেৱৰ আশীষ বিচাৰি আহিছে আৰু যিহেতু সকলোৰে এটা মনত বিশ্বাস আছে যে মহামৃত্যুঞ্জয় মন্দিৰত আহি পেলাই যি প্ৰাৰ্থনা কৰে সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয় আৰু বছৰৰ প্ৰথম দিনটোত সকলোৱে এই ধৰণে ভিৰ কৰিছেহি আমি নীলোৎপল আপোনাৰ পৰা এইখিনি সময়ত বিদায় লৈছোঁ ধন্যবাদ আৰু বাক্সাৰ জালাহৰ অনন্ত একাডেমীৰ বাকৰিতো ৰঙালী বিহু উদযাপন কৰা হৈছে বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে উপস্থিত বহু সংখ্যক লোক অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকে বিহু নৃত্য গীতেৰে মুখৰিত কৰি তোলে অনন্ত একাডেমীৰ বাকৰি
আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক লোকসংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে প্ৰতি বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰি অহা হৈছে বিহুটি বিশিষ্ট চকু চিকিৎসক শুভ্ৰ কিংকৰ গোস্বামীয়ে উদ্বোধন কৰা কাৰ্যসূচীত উপস্থিত থাকি আপ্লুত হৈ পৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী বাগৰুম্বা নৃত্য আৰু ঝুমৰ নৃত্যৰে বাৰেৰহণীয়া কৰি তোলা হয় এই অনুষ্ঠানটো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জালাহ কেন্দ্ৰৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 145গৰাকী ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনাও ইয়াৰ পূৰ্বে পিতৃ মাতৃক সেৱা কৰা তথা সৰুৱে ডাঙৰক সেৱা জনোৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়া বিহুৰ এক পৰম্পৰা অক্ষুণ্ণ ৰখাও পৰিলক্ষিত হয় এই বছৰ মানে প্ৰথম বিহু অনুষ্ঠানত এইবাৰ অনুষ্ঠিত মানে উপস্থিত হৈছোহি যে আমাৰ জালাহত থকা অনন্ত একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ মানে পৰিচালকে সুন্দৰকৈ এটা মুকলি বিহু পাতিছে ছাত্ৰ ছাত্ৰীসকলক লৈ মই আহি গোটেই আনন্দিত হৈছোঁ আৰু এইবাৰ শুনিবলৈ পাইছোঁ আমাৰ অনন্ত একাডেমি এটা সুন্দৰ এটা উত্তম এটা ৰিজাল্ট এইবাৰ মেট্ৰিকত তেওঁলোকে প্ৰদৰ্শন কৰিছে 32 জনে ফাৰ্ষ্ট ডিভিজন পালে এই এটা নিদৰ্শন হয় তো আজি বিহু এই মানে অঞ্চলত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ নিজকে গৌৰৱ অনুবান্বিত কৰিছোঁ আৰু এই বুলি মানে বিহু আমাৰ জুবিন বিহীন এটা বিহু হয় এইকাৰণে মই সকলোকে মই আহ্বান জনাইছোঁ আজি বিহু যিবিলাকে নাচিব যিবিলাকে উপভোগ কৰিবলৈ আহিব সকলোৱে যাতে জুবিনৰ নামত উৎসৰ্গা কৰি দিয়ে যেন ময়ো আজি এই বিহুত উপস্থিত হ'ব পাৰি মই জুবিন দাৰ মানে প্ৰতি মই উৎসৰ্গা কৰিছোঁ যে আজি মই আজি উপভোগ কৰিছোঁ সেইটো কাৰণে তো আমাৰ প্ৰতিখন আমাৰ বিহু এই বিহু আমাৰ অসমৰ হিয়াৰ আমটো হয় ই আমাৰ সংস্কৃতি হয় আমি সংস্কৃতি ধৰি ৰাখিব লাগিব আমাৰ পৰম্পৰা হয় পহিলা বহাগ আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন বিহুগীত বাগৰুম্বা আদি গাই তথা নৃত্য কৰি আদৰিছে নতুন বছৰটিক আৰু ইয়াৰ দৃশ্য এটা বিশেষ দেখুৱাইছোঁ পুৱাই দুধনৈৰ ওপৰতলা গাঁৱত সুন্দৰ পৰিৱেশ দেখা গ'ল ৰং বিৰংগী জাতীয় সাজ পাৰেৰে মুকলি পথাৰলৈ ওলাই আহিছে বড়ো জনগোষ্ঠীয় মহিলাসকল মুকলি পথাৰত জুৰিছে বাগৰুম্বা প্ৰথমে মুকলি পথাৰত নৃত্য কৰি আনন্দ কৰাৰ পিছতে গাঁওখনৰ প্ৰতিটো পৰিয়ালে গৈ বাগৰুম্বা নৃত্য কৰি জ্যেষ্ঠজনৰ পৰা গ্ৰহণ কৰিব আশীৰ্বাদ আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনাখনে দেখিবলৈ পোৱা গৈছে ওপৰতলা গাঁৱত দুধনৈ নিকটৱৰ্তী ওপৰতলা গাঁৱত বড়ো জনগোষ্ঠীয় মহিলাসকল ওলাই আহিছে আৰু এনেধৰণে মুকলি পথাৰত তেখেতসকলে বাগৰুম্বা নৃত্য কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগী এই দৃশ্য দেখুৱাব আপোনালোকক আৰু এনেধৰণে আচলতে যিহেতু আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনাখনে এনেধৰণে মহিলাসকল ওলাই আহি ৰং মনে আচলতে এনেধৰণে নৃত্য কৰা পৰিলক্ষিত হৈছে আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰি তেখেতসকলে মুকলি পথাৰত বাগৰুম্বা নৃত্য কৰিছে এয়াই আচলতে আমাৰ সংস্কৃতি এয়াই আমাৰ আচলতে অসমৰ কথা যদি কওঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰা এইখন ভিন্ন ৰঙী এখন আমাৰ ৰঙীন এখন অসম আৰু এই ৰঙান অসমত ৰঙালী বিহু আহিছে আৰু ৰঙালী বিহুৰ লৈ পেলাই পহিলা বহাগৰ দিনাখনে তেখেতসকলে এনেধৰণে যি বাগৰুম্বা নৃত্য সেই বাগৰুম্বা নৃত্য কৰিছে আৰু এনেধৰণে মুকলি পথাৰত নৃত্য কৰাৰ পিছতে তেখেতসকলে কিছু সময় পিছতে ঘৰে ঘৰে যাব আৰু ঘৰে ঘৰে এই বাগৰুম্বা নৃত্য কৰি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব আৰু কনিষ্ঠসকলক তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰিব গতিকে মোৰ সহযোগী ইয়াৰ দৃশ্য দেখুৱাই আছে সমান্তৰালভাৱে তেখেতসকলৰ মই মন্তব্য ল'বৰ কাৰণেও যত্ন কৰিম কি ক'ব বাইদেউ আজি পহিলা বহাগ আপোনালোকে এনেধৰণে মুকলি পথাৰত বাগৰুম্বা নৃত্য কৰিছে বহাগ আহিব লগে লগে আমাৰ ভালে লাগে বাগৰুম্বা নৃত্যৰে আমাৰ
প্ৰথমতে আমি ৰাইজৰ মানুহ গোট হৈ পেলাই বাগুৰুম্বা নাচিম বুলি একত কৰোঁ পূজা কৰাৰ পিছত আমি ঘৰে ঘৰে গাঁৱে গাঁৱে নাচোঁ সেইটোৱে আৰু কি ডান্স কৰোঁ এইখিনিয়ে ঘৰে ঘৰে যোৱা হয় হয় ঘৰে ঘৰে যোৱা হয় কিমানজনী মহিলা আছে ইয়াতে আপোনালোকৰ তাতে মহিলা আছে চব মিলে গোটাই মিলে আমাৰ 32জনী হয় হয় ঘৰৰ কাম বন বাদ দি পেলাই হয় বহাগ আহিলে আমি ঘৰৰ মানে কাম বন গিলা বাদ দি পেলাই আমি বাগুৰুম্বা ডেন্সত আহোঁ আচ্ছা খাম চিফুঙৰ মাত শুনিলে ঘৰত থাকিবতো নোৱাৰি চাগে হয় খাম চিফুঙৰ মাত শুনিলে আমাৰ ভাল লাগে সেইটোৱে আৰু আচলতে উগুল ঢুগুল এক পৰিৱেশ মোৰ সহযোগীক দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া দৃশ্য হৈছে ওপৰতলা গাঁৱৰ আৰু ওপৰতলা গাঁৱত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পহিলা বহাগৰ দিনটোতে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে এনেধৰণে তেখেতসকলে যি বাগুৰুম্বা নৃত্য কৰিছে মুকলি পথাৰত আৰু কিছু সময় পিছতে তেখেতসকলে ঘৰে ঘৰে যাব আৰু ঘৰত গৈ তেখেতসকলে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু কনিষ্ঠসকলক আশীৰ্বাদ প্ৰদান কৰিব আৰু হেঁপাহৰ বিহুটিত এয়া শিৱসাগৰৰ এটা দৃশ্য শিৱসাগৰৰ বাক্সু ৰংমন হুঁচৰি দলে গৃহস্থৰ চোতালে চোতালে হুঁচৰি জুৰিছে পৰম্পৰা ৰক্ষা কৰি নিশা হুঁচৰি দলটোৱে গৃহস্থৰ চোতালে চোতালে হুঁচৰি পৰিৱেশন কৰে গৃহস্থৰ ঘৰৰ চোতালতে বিহু গাই কুশল মংগল কামনাৰে আশীষ প্ৰদান কৰিলে বিহুৱা বিহুৱতীসকলে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ